মাজনীও তই ঘৰখনৰ অৱস্থা দেখিছই, ইমান দৰিদ্ৰ হৈ গৈ আছো দিনে দিনে। চাচোন, পথাৰৰ মাটিখিনিও বন্ধকত দি তোৰ ককাইৰক পঢ়াইছিলোঁ, আৰু কত যে কি কৰিছিলোঁ তাৰ বাবে তোৰ দেউতা আৰু মই। কিন্তু সি আমাৰ কথা একো বুজি নাপালে অ'। চহৰলৈ যি গ'লেই আৰু। বাৰু, তই যদি এতিয়া সেই ল'ৰাটোৰ লগত বিয়া নহ, আমি বৰ ধাৰুৱা হৈ থাকিম মই তোৰ ওচৰত আৰু ভগৱানৰ ওচৰত। মই সেইবাবে ভাবিছোঁ, তোৰ দেউতা আৰু মামা ঘৰৰ মানুহে যিজন ল'ৰা তোৰ বাবে পচন্দ কৰিছে, তই সেই ল'ৰাজনৰ লগতে বিয়া হৈ যাৱ। তই ভাল পোৱা সেই ল'ৰাজনক তই পাহৰি যাৱ। সি তোক কেতিয়া বিয়া পাতিব তাৰ বাবে ৰৈ থাকিব নালাগে। তোক বিয়াখন দিব পাৰিলে আমি শান্তি পাম। মা, মই ৰতনক ভাল পাওঁ, ৰতনৰ লগতে বিয়া হোৱাৰ সপোন ৰচিছিলোঁ। কিন্তু আমাৰ ঘৰখন দুখীয়া বাবে ৰতনৰ ঘৰৰ মানুহে মোক সেই ঘৰখনলৈ বিয়া পাতি বোৱাৰী হিচাপে নিনিয়ে অ' মা, তই এটা কথা শুনচোন। দাদা যদি আমাৰ বিয়ালৈ নাহে, মানে মোৰ বিয়ালৈ, তেন্তে মোৰ বিয়াখন আধৰুৱা যেন নহ'বনে? তহঁতে মোৰ বিয়া দিবলৈ ওলাইছ হয়, দাদা আহিবনে বাৰু? তোৰ এই বুঢ়া মা দেউতাৰৰ খবৰ ল'বলৈয়ে তোৰ দাদাৰ আহৰি নাই, আকৌ তোৰ বিয়ালৈ নাহে অ'। সেই আশা নকৰিবি। দৰা ঘৰৰ মানুহে জোৰোণমণি পিন্ধাই তোক নিব বিচাৰিছে। সেইদৰে ভাত এসাঁজ খুৱাই কালিলৈ আমি তোক বিদায় দিওঁ বুলি ভাবিছোঁ অ'। তোৰ আপত্তি আছে নেকি? নাই দে মা, তহঁতে যি ভাল দেখ। কিন্তু মা, মোক দিয়া যৌতুকৰ নামত তহঁতে বাকী থকা মাটিডোখৰো বন্ধকত নিদিবি আকৌ। মই সেইটো কেতিয়াও নিবিচাৰোঁ যে মোৰ নামত মাটি বিক্ৰী কৰি তহঁত আৰু দুখীয়া হৈ যাৱ। মাজনী, তেখেতসকলে যৌতুক নালাগে বুলি কৈছে, তথাপিতো আমিতো সুদা হাতেৰে পঠিয়াম নে? তই খোৱা পালেংখন আমি দিব নোৱাৰিম, কাৰণ যোৱা ইমান ধনী ঘৰৰ, ইমান আমাৰ নিচিনা দৰিদ্ৰ ঘৰৰ পৰা দিয়া পালেঙত নুশুৱে। সেয়ে সৰু সুৰা কিবা দুপত এপত বস্তু দিম বুলি ভাবিছোঁ, কাঁহৰ বাচন কেইটামানকে হ'লেও। মা, যিমান সামৰ্থ্য হয় সেই অনুযায়ীহে দিবি, বেছি নালাগে মোক। মই তহঁতৰ দুখত থকাটো চাব নোৱাৰোঁ, তহঁতক দুখত পেলাই মই সুখৰ সংসাৰ কৰিব নোৱাৰোঁ নহয় মা। আইজনী, তই ইমান আমাৰ কথা চিন্তা কৰিব নালাগে। তোৰ এই বুঢ়া মা দেউতাৰ তেজ বল থকালৈকে কষ্ট কৰিয়েই খাম, কিয় চিন্তা কৰিছনো? মা, মোৰ বাবে দাদাৰ বাবে তহঁতৰ যিমান কষ্ট কৰিব লগা আছিলে কৰিলি আৰু, এতিয়া নালাগে আৰু মা। বল মাজনী, দেউতাৰাকেই সুখৰ খবৰটো দিওঁ যে তই বিয়াৰ বাবে সাজু হৈছ। অ' মাজনী, তই সুখে থাকিবি দেই। তোৰ সুখ হ'লেহে আমিও সুখী হ'ম অ'। তহঁত সুখত থাকিলেহে ময়ো সুখী মা। মাজনীক ঘৰখনৰ পৰা উলিয়াই দি এনেকুৱা লাগিছে যে ঘৰখনৰ সকলোবোৰ সুখেই হেৰুৱালোঁ। মাজনী এইখন ঘৰৰ লখিমী আছিল। এই দুখীয়া দেউতাকে তাইৰ লগত একোৱেই ভাল কিবা এটা দিব নোৱাৰিলোঁ। কিন্তু মাজনী, তোক বহুত আশীৰ্বাদ দিছোঁ, তই সুখেৰে থাকিবি অ'। তই সুখেৰে থাক, শান্তিৰে থাক অ' মাজনী। হেৰি এফালে চাওক। অ' আই, আজিচোন তই গোটেইজনী ৰঙিলী হৈ আছ। ক'ৰবালৈ যাৱ নেকি? নাযাওঁ অ', কলৈনো যাব। আচলতে মই এই সাজযোৰ পিন্ধি চাইছোঁ, মোক শুৱাই নে নুশুৱাই। কেলে এই সাজযোৰ আমাৰ মাজনীয়ে দিয়া নাছিলে জানো আঠমঙলাত মোক? সেই সাজযোৰে তোক বৰ ধুনীয়া লাগিছে অ' মামনি। মাজনী গুচি গ'ল, কিন্তু বোপালৈ খবৰ দিয়াৰ পিছতো তাই সেই বিশেষ দিনটোত সি নাহিলে অ'। বৰ কষ্ট পাইছোঁ ময়ো। তাইও বৰ দুখ পাইছে, তাই বিশেষ দিনটোত ককায়েক নাহিলে অ'। হ'ব দিয়ক, সি নাহিলে নাই আৰু, সেই কথাটোতে লাগি দুখ কৰি থাকিলে হ'বনে? এতিয়া কওকচোন, মাজনীয়ে দিয়া সাজযোৰ পিন্ধি মোক ক'ত ফুৰাবলৈ নিব? ইমান দামী কাপোৰ মই এইবাৰেহে পিন্ধিছোঁ। কওকচোন কওক, ক'ত ফুৰাবলৈ নিম বুলি ভাবিছে বাৰু? ফুৰাবলৈ নিম মানে? অ' আইজনী, তোকতো ফুৰাবলৈ নিবলৈ মোৰ কোনখন ঘৰলৈ নিম কচোন? তোৰ মাৰৰ ঘৰলৈ নিমিলেহে হ'ব। তয়ো মনে মনে সেইটোৱে ভাবিছ, সেয়ে মোক শুনাইছ মানে। অঁ, মোৰ ভাই বোৱাৰীজনী মাকৰ ঘৰখন ধনী যে, তাই বৰ ভাল ভাল কাপোৰ পিন্ধে। মোক দেখুৱাই গ'লেই দেখুৱাই, এইযোৰ আমুকে ইমান লৈছে, এইযোৰ তামুকে কিমান লৈছে। অ' মই ভাবিছোঁ মোৰ মাজনীয়ে দিয়া কাপোৰযোৰ দেখুৱাই থৈ আহোঁ। তহঁত মাইকী মানুহবোৰো যে আৰু দেই, কাপোৰৰ লীলাখিলা। হ'ব দে, ওলাবি আজি। অঁ, বোৱাৰী
অ' বোৱাৰী, বোৱাৰী। হয় মা। বোৱাৰী, আমাৰ ঘৰলৈ অহাৰ পৰা গোটেইজনী ধুনীয়া হৈ গলা। হয় দেই, তোমাৰ সেই গাঁৱলীয়া ডিজাইনত বন্ধা চুলি কোচা মই আৰু বিউটিচিয়ান মাতি ধুনীয়াকে বন্ধাই দিলোঁ ওপৰত। এতিয়া এইটো ডিজাইনত তুমি চুলি বান্ধিলে তোমাক বৰ ধুনীয়া দেখি। আৰু এনেকুৱা সাজবোৰ পিন্ধি থাকিলেও বৰ ভাল লাগে। মা, আপোনালোকেই কৰিছে। মইতো গাঁৱৰ তেনেই দুখীয়া ঘৰৰ ছোৱালী। মইনো আৰু এতিয়া যিবোৰ কাপোৰ পিন্ধিছো, যিবোৰ খাদ্য খাইছো, এইবোৰ মোৰ সপোনৰো অগোচৰ আছিল। হ'ব দিয়া, আমাৰেই সৌভাগ্য। তোমাৰ নিচিনা বোৱাৰী এজনী যে আমাৰ ঘৰখনত পাইছো। নহ'লে আৰু আজিকালি বোৱাৰী যিবোৰহে। মা, আপোনালোকৰ সৌভাগ্য নহয়, মোৰহে সৌভাগ্য। দুখীয়া ঘৰৰ এজনী সাধাৰণ ছোৱালী এইখন ঘৰৰ বোৱাৰী হৈছো। ধন টকাই সকলোবোৰ নহয় যদিও আপোনালোকে যিমানখিনি মোক ধন টকাৰ সা সুবিধা দিছে আৰু তাতোতকৈ বেছি মৰম দিছে, আপোনালোকৰ মৰমেৰেহে মই সুখী হ'ব পাৰিছো। হয় বোৱাৰী, টকা সা সম্পত্তিয়ে মানুহক সুখী কৰিব নোৱাৰে। মানুহৰ মাজত মিলা প্ৰীতি মৰম এইবোৰেহে মানুহক সুখী কৰিব পাৰে। মা, মই সদায় ঘৰখন এক কৰি ৰখাৰ চেষ্টা কৰিম। আপোনালোকৰ সকলোৰে মৰমৰ বোৱাৰী হোৱাৰ চেষ্টা কৰিম। বোৱাৰী, আজি আলহী কেইজনমান আহিব ভাত খাবলৈ। আলহী সৰহেই। আজি 6জন আলহী আহিব। 6জন আলহীৰ বাবে ভালদৰে ভাত ৰান্ধিব পাৰিবা জানো তুমি? এনেই তুমি ধুনীয়াকৈ ৰান্ধা, কিন্তু নোৱাৰিবও পাৰা ইমানখিনি আলহীৰ বাবে। সেইবাবে মই ভাবিছোঁ ৰেষ্টুৰেণ্টৰ পৰাই কিছুমান খানা অৰ্ডাৰ কৰি দিওঁ। নাই মা, এনেকুৱা কেতিয়াও নকৰোঁ। ঘৰত আলহীক ভাত খাবলৈ নিমন্ত্ৰণ জনাই ৰেষ্টুৰেণ্টৰ পৰা আনি নাই মা, মই পাৰিম। মানুহ 6জনৰ বাবে ভাত ৰন্ধাটো একো ডাঙৰ কথা নহয় মা। সঁচাকৈ পাৰিবানে বোৱাৰী? পাৰিম মা। তোমাৰ কষ্ট নহ'ব জানো ইমানখিনিৰ বাবে ভাত ৰান্ধিবলৈ? ঘৰৰখিনিতো আছোৱেই। একো কষ্ট নহয় মা। কিছুমান কামত লীনাইও মোক সহায় কৰি দিব নহয়। হ'ব তেতিয়া, তুমি যি ভাল দেখা। চাবা আকৌ, সকলোবোৰ খানা পাৰফেক্ট হ'ব লাগিব। মা, মই সম্পূৰ্ণ চেষ্টা কৰিম যাতে সকলোবোৰ খাবলৈ ভাল হয়। ঠিক আছে। আজি মোৰ অফিচৰ মানুহখিনিয়ে আমাৰ পম্পীয়ে ৰন্ধা খাই বৰ ভাল পালে। তাই হাতৰ সোৱাদৰ কথা কৈয়ে আছে, শলাগ লৈয়ে আছে। আকৌ ভাত খাবলৈ নিমন্ত্ৰণ জনাব কৈছে। আৰু সকলোৱে মোক কৈছে যে তোমাৰ ৱাইফক লৈ তুমি প্ৰাউড কৰিব পাৰা, ইমান ধুনীয়া খানা বনায়। হয়, গাঁৱৰ ছোৱালী, কিন্তু চহৰীয়া খানাবোৰো ইমান ধুনীয়াকৈ বনাইছে। তাই বৰ ভাল ছোৱালী। পম্পী বৰ ভাল ছোৱালী। তাই জীৱনটো দুখতেই গ'ল। মই আৰু কেতিয়াও তাইক দুখত পৰিবলৈ নিদিওঁ। সদায় সুখেৰে ৰাখিম। হেৰি, আপুনি কাক সুখত ৰখাৰ কথা কৈ আছে? পম্পী, তুমি আহিলা ৰুমলৈ। তোমাৰ বাবেই ৱেইট কৰি আছিলো। পম্পী, জানানে মোৰ ফ্ৰেণ্ডখিনিয়ে তুমি ৰন্ধা খাই বৰ ভাল পালে আৰু মোক ফোন কৰি কৈছে আকৌ যাতে ঘৰত তুমি ৰন্ধা খাবলৈ মই তেখেতসকলক ইনভাইট কৰোঁ। হয় নেকি? মোৰ আকৌ ভয়ে লাগি আছিল। চহৰীয়া ষ্টাইলত মই ৰান্ধিব পাৰিছো নে নাই সেই কথা ভাবি অলপ ভয়ে লাগি আছিল। চহৰীয়া গাঁৱলীয়া বুলি কি কথা আছে? তুমি ধুনীয়াই ৰান্ধিছা। আৰু এই চহৰলৈ আহি তুমি গাঁৱত ৰন্ধা খাদ্যবোৰৰ দৰে নহয়, নতুনকৈ ধুনীয়াকৈ আমি খোৱা ধৰণে যিদৰে আহাৰ বনাবলৈ কওঁ সেইদৰেই তুমি বনাইছা। ভাল লাগিল। তুমি বনোৱা গাঁৱলীয়া সেই ডিছবোৰো মোৰ বৰ প্ৰিয়। ভালেই লাগিল দিয়া। মই তেনেই দুখীয়া ঘৰৰ ছোৱালী। মই আপোনালোকৰ ঘৰত যিমানখিনি সা সুবিধা পাইছো সেইখিনি মোৰ মা ঘৰত পোৱা নাছিলো। কিন্তু আপোনালোকক যদি মই অলপ হ'লেও সুখী কৰিব পাৰিছো তেন্তে মোতকৈ সুখী আন কোনো হ'ব নোৱাৰে। পম্পী, তুমি এইখন
আপোনালোকৰ ঘৰ বুলি কিয় কৈছা? এইখনতো তোমাৰো ঘৰ। সেইটো হয় বাৰু। বোৱাৰী, তোমাক কথা এটা সুধিম বুলি সুধিবই পৰা নাই। তোমাৰ বাৰু দাদা এজন আছিল নহয়? শুনিছিলোঁ কথাটো। দাদাজনে তোমালোকৰ মা দেউতাৰ খবৰ খাতি ৰাখিছেনে? আহেনে ঘৰলৈ? মা, কিনো কম দাদাৰ কথা। মা দেউতাই কষ্ট কৰি দাদাক পঢ়ুৱালে। চহৰত গৈ সি পঢ়িলে। যেতিয়াই তাৰ চাকৰি হ'ল, সি এজনী ছোৱালী বিয়া পাতিলে আৰু নবৌজনী আমাৰ ঘৰলৈ অহাটো দূৰৰে কথা। চহৰতে থাকিলে আৰু আমাক আজিলৈকে চিনিয়ে নাপায়। মা দেউতাৰ সেইটোৱেই দুখ। যিটো ল'ৰাৰ বাবে মা দেউতাই ইমান কষ্ট কৰিছিল, সেই ল'ৰাটোৱে মা দেউতাক ভালে আছেনে বুলি ফোন এটা কৰি খবৰ ল'বলৈও বৰ টান পায়। আহৰি নাই তাৰ। কিনো ভাগ্য। এফালে তোমাৰ নবৌ, চহৰীয়া ছোৱালী, আনফালে তুমি, গাঁৱৰ ছোৱালী। মই এইটো নকওঁ যে গাঁৱৰ ছোৱালী ভাল, চহৰীয়া ছোৱালী বেয়া। মই সংস্কাৰৰ কথাহে ক'বলৈ গৈছোঁ। তোমাক হয় তোমাৰ মা দেউতাই বৰ ভাল সংস্কাৰ দিলে, সেয়ে আমি সুখী তোমাক বোৱাৰী হিচাপে পায়। আৰু তোমাৰ নবৌৰ মাক দেউতাকে হয়তো সংস্কাৰ দিয়াত অলপ কম হ'ল বা ভাল সংস্কাৰ নিদিলে, সেয়ে হয়তো তোমাৰ মা দেউতা আজি দুখত আছে। বৌৰ মাক দেউতাক কেনেকুৱা সেই কথা মই ক'বলৈ নাযাওঁ, কিন্তু মোৰ দাদাৰ কি? মোৰ মা দেউতা ভাল বা মোৰ নবৌৰ মাক দেউতাক বেয়া, এইটো কোৱাটো পিছৰ কথা। মা, মোৰ দাদা একেইটো সংস্কাৰ দি মা দেউতাই দাদা আৰু মোক একেলগে ডাঙৰ কৰিছিল। তেন্তে দাদায়ে কিয় মোৰ মা দেউতাক পাহৰি গ'ল? আচলতে সেয়া নিজৰ মনৰ কথা। ধন টকা পইচা এসোপামান পাই সি ইমানেই অহংকাৰী হৈ গ'ল যে নিজৰ মাক দেউতাককে পাহৰিলে। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। আমাৰ ঘৰতনো ইমানবোৰ টকা পইচা কোনে খাব? আমাৰ ল'ৰা ছোৱালী বুলিবলৈ একমাত্ৰ বাবায়ে। তাক লৈয়ে আমাৰ শত সপোন আছিল আৰু সপোনবোৰ পূৰ হৈছে। তুমি যদি বেয়া নোপোৱা, তোমাৰ মা দেউতাক আমাৰ ঘৰতে আনি ৰাখা নেকি? মা, আপুনি মোৰ মনৰ কথাটোকে কৈছে। মই ভাবিয়েই আছিলোঁ, মা দেউতাক তেনেকৈ গাঁৱত অকলে থ'বলৈ মোৰ বৰ দুখ লাগে। মই সেই কথাটো ভাবিছিলোৱেই, কিন্তু আপোনালোকক ক'বলৈ মোৰ সাহস হোৱা নাছিল। তুমি মানে আমাক নিজৰ বুলি নাভাবা নেকি? সেই সামান্য কথাটো ক'বলৈও যে সাহস কৰা নাছিলা? আৰে তোমাৰ মা দেউতা মানে আমাৰোতো কিবা এটা হয়। মোৰ ল'ৰাৰ মা দেউতা। আৰে মোৰ ল'ৰা সেই হাল মাক দেউতাকৰ পুত্ৰ হৈ থাকিব, জোৱাই হৈ নহয়। নিজৰ পুতেকে যিখিনি মৰম আদৰ দিব নোৱাৰিলে, সেইখিনি জোৱায়েকে দিব। কোৱা শুনো, জোৱায়েক আৰু পুতেক একেই, সমান। সেইবাবে কৈছোঁ, জোৱায়েকেই মৰম দিব, জোৱায়েকেই নিজৰ পুতেকৰ দৰে আদৰ কৰিব তোমাৰ মা দেউতাক। যদি তোমাৰ মা দেউতাৰ কোনো আপত্তি নাই, তেন্তে আমি ইয়ালৈকে লৈ আহিম বুলি ভাবিছোঁ। হ'ব মা, মই মা দেউতাক কথাটো সুধি চাম। মই বৰ সৌভাগ্যৱান যে মই আপোনাৰ দৰে এগৰাকী শাহু পাইছোঁ আৰু দেউতাৰ দৰে এজন দেউতা পাইছোঁ, শহুৰ দেউতা পাইছোঁ। আৰু মোৰ মানুহজনৰ কথাটো ক'বই নালাগে। তোমাতকৈ বেছি আমিহে সৌভাগ্যৱান যে আমি তোমাৰ দৰে এজনী বোৱাৰী পাইছোঁ। এয়া হয়তো মোৰ সাধনাৰ ফল যে মই ভাল বোৱাৰী এজনীৰ বাবে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে মোৰ একমাত্ৰ সন্তানক কেতিয়াও মোৰ পৰা আঁতৰ নকৰিবা, বোৱাৰীজনী ভাল কৰি আনি দিবা ঘৰখনলৈ। ভগৱানে মোৰ সাধনা, মোৰ প্ৰাৰ্থনা শুনিলে। এনেকৈ কিয় কৈছে মা? সিমান দৰিদ্ৰ ঘৰৰ এজনী ছোৱালীক আপোনালোকে
ইমান আদৰ সন্মান দি আপোনালোকৰ পেটৰ পোৱালিৰ দৰে ৰাখিছে। মই কি বুলি যে আপোনালোকক ধন্যবাদ জনাম। হয়তো এয়া মোৰ সাধনাৰ ফল যে মই এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিছো। মা দেউতাই গাঁৱৰ সেই ঘৰখন এৰি কেতিয়াও আহিব বিচৰা নাছিল, কিন্তু যোৱা একৰ বহুত মিনতিত অনুৰোধত মা দেউতা ইয়ালৈ আহিল। এতিয়া বাৰু মা দেউতা ইয়ালৈ অহাৰ এমাহেই হৈ গ'ল, সুখত আছে। দাদায়ে সিমান বছৰে মা দেউতাৰ খবৰ এটাও ল'বলৈ নাহিল, আৰু আজি বোলে গাঁৱলৈ আহিছে সম্পত্তি বিচাৰি, মাটিৰ ভাগ বিচাৰি। যিখিনি মাটি দাদা আৰু মোৰ নামত মা দেউতাই খৰচ কৰিলে, যিখিনি মাটি দাদাৰ পঢ়ুৱাৰ নামত মা দেউতাই খৰচ কৰিলে, সেই মাটিখিনি বিচাৰি সি আহিছে। মই গাঁৱলৈ যাম আৰু মই উত্তৰ দিম দাদাক। খুৰাই কোৱা মতে দাদাই বোলে গাঁৱৰ পৰা চহৰলৈ আহিব মা দেউতাক লগ কৰিবলৈ, মা দেউতাৰ পৰা মাটি ভাগ বিচাৰি। কিন্তু মই মোৰ মা দেউতাক কষ্ট পাবলৈ নিদিওঁ। তই সেই বিষয়ে একো চিন্তা কৰিব নালাগে মাজনী। মাজনী জোৱায়ে মোক তাৰ ওচৰলৈ লৈ গৈছিল। মানে তোৰ ককায়ে টাউনৰ পৰা ফোন কৰিছিল জোৱাইলৈ। কাৰোবাৰ পৰা জোৱাই নাম্বাৰটো ল'লে। জোৱাইক বোলে বৰ বেয়াকৈ কৈছিল। সম্পত্তিবোৰ বোলে জোৱায়ে ল'লে, মাটি বাৰীবোৰ বোলে জোৱায়ে ল'লে। সেই কথা জোৱায়ে মোক আৰু তোৰ দেউতাৰাক ক'লে, আৰু আমি গৈ তাক টাউনতে লগ কৰিলোঁ, আৰু দুচৰ দি তাক মনত পেলাই দিলোঁ যে ক'ত কেনেকৈ আমি মাটি বন্ধকত দি থৈছোঁ। কৈছোঁ তাক, যদি সেইবোৰ মাটি বন্ধক খুলিব পাৰ তেন্তে সকলোবোৰ লৈ ল গৈ, তোৰ নামতে কৰি ল সকলোবোৰ। মা, মই তহঁতক একো কষ্টত থাকিবলৈ দিব নোৱাৰো। মা, তহঁত দাদাৰ লগত গুচি নাযাবি আকৌ। মোৰ লগত এই ঘৰখনত থাকিবিনে? ইয়াতে থাকিম আমি। যি জোৱায়ে আমাৰ বাবে সকলোবোৰ। তই বহুত ভাগ্যৱান মাজনী। সিমান মৰম কৰা এহাল শহুৰ শাহুৰ আৰু জোৱাই নিচিনাৰ এজন পতি পাইছ। তই ভাগ্যৱান যে তই এইখন ঘৰৰ বোৱাৰী মাজনী। হয় মা, গাঁৱৰ সাধাৰণ দুখীয়া ঘৰৰ এজনী ছোৱালী হ'লহি আজি চহৰৰ ধনী ঘৰৰ একমাত্ৰ মৰমীয়াল বোৱাৰী। মা, মই হয়তো কিবা পুণ্য কৰিছিলোঁ যোৱা জনমত, সেইবাবে এনেকুৱা এখন ঘৰ পাইছোঁ। এই সকলোবোৰে মোক বৰ মৰম কৰে মা। হয় দে, তোৰ সুখৰ বাহিৰে আমি আন একো নিবিচাৰোঁ। ৰতনৰ ঘৰৰ মানুহে তোক আমি মানে দুখীয়া বুলি হিটিকিং কৰিলে। সিহঁততকৈ বহুত ধনী ঘৰৰ ল'ৰা এতিয়া আমাৰ জোৱাই। তোক সুখত ৰাখিছে মাজনী, বহুত সুখত ৰাখিছে। ৰতনৰ সকলোবোৰ কথা, ৰতন আৰু মোৰ প্ৰেমৰ সম্পৰ্কৰ কথা মই তহঁতৰ জোৱাইক ক'লো, আৰু তেখেতে কি কৈছে জাননে? তেখেতে কৈছে সেয়া তোমাৰ অতীত আছিল। অতীত বেয়া সপোন বুলি পাহৰি যোৱা। সেইবোৰ কথা কোৱাৰ পিছতো যিজন পুৰুষে এগৰাকী পত্নীক মৰমেৰে আঁকোৱালি লয়, সেই পুৰুষজন সঁচা হৃদয়ৰ, সত্যত থকা সৎ মানুহ হয়। মাজনী, সদায় সুখে থাক। তোৰ লগত তোৰ মা দেউতা আৰু গাঁৱৰ সকলোৰে মৰম আছে, যিখিনিয়ে তোক ভাল পায়। সকলোৰে আশীৰ্বাদ আছে। তহঁতৰ সংসাৰখন সুখৰ হ'বয়ে। ডাঙৰৰ আশীৰ্বাদ আৰু মৰম আছে বাবে মই হয়তো সুখেৰে থাকিব পাৰিছো। মা, মই এইটো নকওঁ যে দাদাৰ সংসাৰখন দুখৰ হওক, কিন্তু মই এইটো তোক কৈছো, দাদাই তহঁতৰ লগত যি কৰিছে সি কেতিয়াও সুখী হ'ব নোৱাৰে। মা, নিজৰ সন্তানক অভিশাপ নিদিওঁ, কিন্তু মনৰ পৰা এটাই কৈছো, সি যদি আমাক ত্যাগ কৰি সুখী হ'ব পাৰে, সুখে থাকক, সি সদায় সুখে থাকক। মা, ভগৱানৰ আশীৰ্বাদ শিৰত লৈ পুত্ৰৰ মৰম তোক জোৱায়ে দিব, যিৰ মৰম মই দিম, আৰু সদায় সুখেৰে ৰাখিম। মোৰ শহু শাহুৰেও তোক বহুত মৰমত ৰাখিব, তোক আৰু দেউতাক।
মা তই চিন্তা নকৰিবি দাদা আৰু নব তহঁতৰ লগত নাই বুলি দুখ নকৰিবি আমি আছো নহয় মা সেই ঘৰখন কেতিয়াও যি জোৱাই ঘৰ বুলি নাভাবিবি নিজৰ ঘৰ বুলিয়ে ভাবি থাকিবি শুনিছনে মা মাজনী শুনিছো আৰু সেইখন ঘৰেই নিজৰ ঘৰ বুলি ভাবিয়েইতো ইয়ালৈ আহিছো আৰু সদায় তহঁতৰ লগতে থাকিম মোৰ যে এইখিনি সামৰ্থ্য আছে যে মই মোৰ মা দেউতাকো ৰাখিব পাৰিছো হয় মোৰ দুজন দেউতা আৰু দুগৰাকী মা মই বৰ সৌভাগ্যৱান